হলে বহুত দিব পাৰিব এনেতো আমি একেলগে কাম কৰি আছে फाग्ला फाग्ला खालामलागासिनो इउपिपिएलनि आइटि सेलफोरनो गाव गावखौसो आइटि सेल होननानै लायो नोंगौ दा नङा मोखांबो देखायनो हाया ओमफ्राय जों बिदि खालामनानै जेबो जाया अनलि माइनास खहासो मालायनि जेसेबांखि गाज्रि खालामनो नाजागोन गाव गावहानो खहासो बेखौ आं बुङो आरो सोर मा सानो आं मिथिया माइनाससो मालदायनि हाग्रामा सारा फिथा हास'लागासिनो मावलागासिनो देखायनां मैयानो मोनब्रै जायगायाव हास'दों लोगो लोगो खामानि स्टार्ट जानोसैबो नै कनस्ट्राक्सन ফুটবল গ্ৰাউণ্ড ফুটবল প্লেগ্ৰাউণ্ডত ষ্টেডিয়ামৰ ফটোকপিৰ প্ৰথম অলপ আমি কংগ্ৰেছে দিছে ইয়াৰ পিছত এই খালুগাঁও বুলি একটা জেগা আছে পৰ্তুগাঁও খালুগাঁও ইয়াতে হেণ্ডলুম ফেষ্টিভেলত একটা লাইকুটা ফাউণ্ডেশ্যন দিছে ইয়াৰ পিছত আমি আকৌ কোকৰাঝাৰ ফুটবল খেলি আছে ইয়াৰ ষ্টেডিয়ামৰ দৰকাৰ আছে সেইকাৰণে আমি পাৰ্টিচিপেট কৰি ফাউণ্ডেশ্যন দিছোঁ এতিয়া লাষ্টত ইয়াত ডক্টৰ ভূপেন হাজৰিকাৰ অডিটৰিয়াম হল তাৰমানে এই অডিটৰিয়াম হলটো আমি খুব আধুনিকভাৱে ভাল বনাব বিচাৰিছোঁ আমাৰ ইয়াত পিকচাৰ দেখুওৱা আছে এনেকুৱা ধৰণতে হ'ব আমি 30 কোটি টকা এটি অডিটৰিয়াম হলটো ইয়াত গোটেই পাৰ্কিং বা বহুত ধৰণৰ ফেচিলিটি আমি বনাম ইয়াতে তো এনেকুৱা একে ষ্টেডিয়ামটো আমাৰ পৰ্বতজোৰাত হ'ব সেইটো গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত একে ষ্টেডিয়াম নহয় অডিটৰিয়াম হল একে পইচাটো 30 কোটি ইয়াতো ডক্টৰ ভূপেন হাজৰিকাৰ নামত অডিটৰিয়াম হল হ'ব পইচা একে 30 কোটি ইয়াৰ পিছত খাজলগাঁৱত একটা হ'ব জহলাও প্ৰেমসিং ব্ৰহ্ম অডিটৰিয়াম হল এইটো একে আৰু ইয়াৰ পিছত হ'ব একে 30 কোটি টকাৰে ওদালগুৰিত নীলেশ্বৰ ব্ৰহ্ম জহলাও নীলেশ্বৰ ব্ৰহ্মটো হ'ল আমাৰ পুৰণা গায়ক নীলেশ্বৰ ব্ৰহ্ম নাৰ্জাৰী পুৰণা আমাৰ বড়োসকলৰ পুৰণা গায়ক আৰু চবেই জানে আমাৰ বড়ো সমাজৰ মানুহসকলে চবেই জানে সেইকাৰণে পুৰণা মানুহ হিচাপে আমি সন্মান দি পেলাই আমি নীলেশ্বৰ ব্ৰহ্মৰ নামত আমি এটা অডিটৰিয়াম হল বনাম বুলি আমি বনাইছোঁ আৰু সেইদিনা আমি আৰু ইয়াতে বিমল গাঁৱত কোচ ৰাজবংশীসকলৰ কাৰণে যিটো আমাৰ ষ্টেচু লগতে যিখিনি পাৰ্ক হ'ব ইয়াত 14 কোটি 14 crore কিবা কোটি আমি আকৌ ইয়াত পইচাটো ভৰাই দিম এতিয়া এই যিখিনি পইচাটো ভাগ কৰি পেলাই আমি ক'তবা অডিটৰিয়াম ক'তবা ষ্টেডিয়াম ক'তবা হেণ্ডলুম টেক্সটাইলত এইবিলাক চব এতিয়া আমাৰ হাতত যিখিনি পইচা আছে এইটো আমি চব দিশতে ভাগ কৰি কাম কৰি আছে কিন্তু কোচ ৰাজবংশীৰ যিটো প্ৰজেক্ট ইয়াত আমি 14 কোটি দিছে আপাতত কিন্তু আমি ভৰাই দিম পইচাটো আৰু বঢ়াব তো সেইবিলাক গোটেই আমাৰ ভাৰত চৰকাৰ বা অসম চৰকাৰৰ পৰা এইখিনি পইচা আমি যিখিনি পাইছে এইটো আমাৰ আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব গোটেই সেইটোৱে শেষ কৰি ল'ব নালাগে আজি আমি ভাৰত চৰকাৰে আমাক যেনেকৈ মৰম কৰিছে বা আসাম চৰকাৰে যেনেকৈ মৰম কৰি পেলাই আমাক এইখিনি বনাই ল'বৰ কাৰণে সুবিধা দিছে সেইখিনি আৰু যথেষ্ট নহয় আৰু নিশ্চয় আমি পাব যেনিবা যোৱাকালি চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক কি কৈছে যে BTC অঞ্চলৰ উন্নয়নৰ কাৰণে ৰাস্তা অকল ৰাস্তা আৰু দলঙৰ কাৰণে 1000 কোটি আৰু দিম বুলি আমাক
ঘোষণা কৰি দিছে সেইটো বিৰাট ভাল কথা আৰু BTC অঞ্চলত 15,000 যুৱক যুৱতীসকলক আৰু 2 লাখ কৰি টকা আকৌ আৰু দিম বুলি আমাৰ BTC কথাই দিছে তো এইবিলাক মৰমটো আমি নিশ্চয় পাই থাকিব আমিও নিশ্চয় চেলচাৰক মৰম কৰিব জানিব লাগিব তেতিয়া সকলো সমস্যা সমাধান কৰাৰ ৰাস্তাত থাকে আমিও পাহৰি যাব নালাগে চেলচাৰক বা গভৰ্ণৰ আসামে আমাক যেনেকুৱা ধৰণৰ মৰম কৰি সেইখিনি প্ৰজেক্ট বা সেইখিনি কামবিলাক কৰিবলৈ কৰি ল'বৰ কাৰণে আমাক সুবিধা দিছে আমিও পাহৰি নাযাওঁ তো এনেকুৱা আমাক ইমান মৰমত সেইখিনি অফাৰ দিলে সেইটো আমি ল'ব জানিব লাগিব আকৌ ফেব্ৰুৱাৰী লাষ্ট ফালে এই মাহত লাষ্ট ফালে বা মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে তাৰিখ ঠিক হোৱা নাই আহিব যদি আহি যায় কোকৰাঝাৰৰ পৰা কেলেপু যোৱা যিটো ৰেল লাইন সেইটো লাইন দুটা ফাউণ্ডেশ্যন দিব কোকৰাঝাৰৰ পৰা কেলেপু আমি ট্ৰেইনত দি যাব পাৰিব বিজনেছৰ তো এইবিলাক হ'বলৈ সক্ষম হৈছে আমাৰ BTC-বাসী ৰাইজে আমাৰ মাজত যিটো মিলা প্ৰীতি আমাৰ মাজত যিটো ইউনিটি আমাৰ মাজত যিটো মৰম স্নেহ সেইটো সদায় থাকক তেতিয়া আমি আকৌ পাব